এটা অতি সুখবৰ পাই নথৈ আনন্দিত হলো। আমাৰ মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰকাশ পাইছে যে ইপিএছৰ নিয়ম সলনি হ'ব। আগতে কোৱা হৈছিল যে যিসকলে 10 বছৰ চাকৰি কৰিব বা 25 বছৰ চাকৰি কৰিব তেওঁলোকে ইপিএছৰ সুবিধা পাব। কিন্তু এতিয়া নিয়মটো অলপ সলনি কৰিব। 10 বছৰৰ তলৰ যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী অৱসৰ লৈছে তেওঁলোকে ইপিএছৰ সুবিধা পাব। ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল বা 13 চনত প্ৰাদেশিত হোৱা স্কুলবিলাকৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে ইউপিএছ পাবলৈ সক্ষম হ'ব। বৰ আনন্দৰ কথা। এইটোৱে আমাৰ ভাল লাগিছে যে আমাৰ সকলো শিক্ষক বা কৰ্মচাৰীয়ে পেঞ্চন পাওক, কিবা হলেও এটা পেঞ্চন পাওক। ইউপিএছ বা অপিএছ যিকোনো এটা পেঞ্চন পাওক। কাৰণ ইউপিএছ হোৱাটো খাটাং হৈ পৰিছে। অহা আমাৰ বিধানসভাৰ অধিৱেশনত ইউপিএছ সম্পৰ্কে বিশদভাৱে আলোচনা হ'ব। আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষণত কৈছে যে 10 বছৰৰ কম চাকৰি কৰা সকলেও ইউপিএছ পাবলৈ সক্ষম হ'ব। গতিকে খুব ভাল খবৰ। আৰু এই ভাল খবৰটো দিবলৈয়ে মই আজি এই ভিডিঅ'টো বনালো। আশা কৰোঁ আমাৰ অহা এপ্ৰিলৰ 1 তাৰিখৰ পৰা ইউনিফাইড পেঞ্চন আৰম্ভ হ'ব। কেন্দ্ৰত ইউপিএছ দিম বুলি আগতে প্ৰধানমন্ত্ৰী মহাশয়ে কৈছে। তাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে কেন্দ্ৰৰ লগতে আমিও 1 এপ্ৰিলৰ পৰা ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন আৰম্ভ কৰিম। গতিকে এতিয়া বিশেষ এটা চিন্তা কৰিব নালাগে। যিহেতু 10 বছৰৰ কমবিলাকো কিবা হলেও এটা পেঞ্চন পাবলৈ, এটা এচুৰেট পেঞ্চন পাবলৈ সক্ষম হ'ব। তাৰ কাৰণে ভাল লাগিল আৰু নথৈ আনন্দিত হলো। আৰু আমাৰ যিসকল এনপিএছ কৰ্মচাৰী ইমান দিনে 1,1218 টকা পাইছিল তেওঁলোকে 10 বছৰ কাম কৰিলে 10,000 আৰু ডিয়াৰনেছ ৰিলিফ এটা পাব। আৰু 10 বছৰৰ কাম কৰা সকলে এটা নিৰ্দিষ্ট পেঞ্চন পাবলৈ সক্ষম হ'ব। তেওঁলোককো এটা নিৰ্দিষ্ট পেঞ্চন দিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে এইখিনিয়ে আছিল আজিৰ খবৰ। ধন্যবাদ।